নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 30 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। সকলোৱে বিজেপিৰ নিৰ্দেশত নাচিছে। এবাৰ ভয়ংকৰ খং মমতা বেনাৰ্জীৰ। জনাইছো সবিশেষ খবৰ। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে এইবাৰ ক্ষুব্ধ হৈ পৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। বিজেপিৰ বিৰুদ্ধে এইবাৰ মমতা বেনাৰ্জীৰ ভয়ংকৰ অভিযোগ। সকলোৱে বিজেপিৰ নিৰ্দেশনাত নাচিছে। CRPF আৰু পৰ্যবেক্ষকৰ ভূমিকাক লৈ এইবাৰ ক্ষুণ্ণ হৈ পৰিছে মমতা বেনাৰ্জী। বিজেপিৰ নিৰ্দেশত বিৰোধী দলক টাৰ্গেট কৰাৰ অভিযোগ। নিৰ্বাচনী প্ৰক্ৰিয়াত ন্যায়পৰায়ণতাৰ অভাৱ বুলি অভিযোগ উত্থাপন কৰিছে মমতা বেনাৰ্জীয়ে। আৰু বংগত বহু বাহিৰৰ পৰ্যবেক্ষক আহিছে নিৰ্বাচনৰ বাবে, যিয়ে সম্পূৰ্ণৰূপে বিজেপিৰ নিৰ্দেশত কাম কৰি আছে বুলি এতিয়া বিজেপিৰ ওপৰত অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। আৰু বিজেপিয়ে TMC নেতাকৰ্মীক মাৰধৰ কৰাৰ অভিযোগ, লগতে শক্তিৰে নিৰ্বাচনত জয়ী হোৱাৰ চেষ্টা কৰিছে বুলি বিজেপিয়ে এনে মন্তব্য কৰিছে এতিয়া বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতে এইবাৰ ক্ষুব্ধ হৈ পৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। তেওঁ কৈছে যে বিজেপিয়ে এতিয়া বিজেপিৰ নিৰ্দেশত সকলো নাচিছে আৰু বিজেপিৰ বিৰুদ্ধে এইবাৰ মমতা বেনাৰ্জীৰ ভয়ংকৰ অভিযোগ। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। কাইলৈ আহিব এক্সিট পোল। 4 মে'ত হ'ব ভোট গণনা আৰু কোনে দখল কৰিব এইবাৰ দিছপুৰ। এক ডাঙৰ খবৰ জনাইছো। অহা 4 মে'ত ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 5 ৰাজ্যৰ নিৰ্বাচনক লৈ কাইলৈ আহিব এক্সিট পোল। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল আৰু কোনে দখল কৰিব এইবাৰ দিছপুৰ, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। গুজৰাটৰ পৌৰ নিগমৰ ফলাফলৰ পাছতেই এতিয়া সমগ্ৰ দেশৰ চকু কেৱল 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত। দিছপুৰৰ সিংহাসন কোনে ল'ব তাক লৈ এতিয়া সমগ্ৰ অসমত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পশ্চিমবংগত মমতা বেনাৰ্জীৰ হেট্ৰিক হ'বনে, গেৰুৱা বাহিনীৰ উত্থান ঘটিব, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। আৰু পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া চৰ্চা তুংগত উঠিছে। দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুতো শাসনৰ পৰিৱৰ্তন হ'ব নেকি, তাক লৈ এতিয়া একাংশই প্ৰশ্ন কৰিছে। পুডুচেৰীত কি হ'ব সমীকৰণ। কাইলৈৰ এক্সিট পোলে দিব তাৰ প্ৰথমটো ইংগিত। আৰু 5 ৰাজ্যৰ নিৰ্বাচনক লৈ কাইলৈ আহিব এক্সিট পোল। অসম, পশ্চিমবংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ নিৰ্বাচনক লৈ কাইলৈ আহিব এক্সিট পোল আৰু কোনে দখল কৰিব এইবাৰ দিছপুৰ, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে। জনাইছো আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। জুবিন গাৰ্গৰ আত্মায়ো শান্তি নাপায়, চৰি জুবিন গাৰ্গ। এনেদৰে এতিয়া মন্তব্য কৰা পৰিলক্ষিত হৈছে। জনাইছো সবিস্তাৰে খবৰ। এতিয়ালৈকে হিয়াৰ আমঠু জুবিন গাৰ্গৰ ন্যায় সম্ভৱ হোৱা নাই আৰু জুবিন গাৰ্গৰ আত্মায়ো শান্তি নাপায়। জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায়, চৰি জুবিন গাৰ্গ। এনেদৰে এতিয়া মন্তব্য কৰা আমি দেখিবলৈ পাইছোঁ। ক্ষমা খুজিলে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। জুবিন গাৰ্গে ন্যায় পাব বুলি আমি নাভাবোঁ, এনে মন্তব্য কৰি এতিয়া চৰ্চাত আহিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। আৰু নিৰ্বাচন শেষ, জুবিন গাৰ্গৰ ন্যায় শেষ বুলি এতিয়া মন্তব্য কৰিছে। ফেচবুকত আৱেগ ঢালি লাভ নাই বুলি এতিয়া ডাঙৰ মন্তব্য কৰিছে। ফেচবুকত চিঞৰি থাকি একোৱে লাভ নাই। CBIক দিব লাগিছিল জুবিনৰ মৃত্যুৰ তদন্ত। জুবিনৰ কথা কৈ ফুৰা পলিটিকেল পাৰ্টিবোৰ এতিয়া ক'ত গ'ল বুলি তেওঁ এতিয়া ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে। জেলৰ পৰা ওলাই আহিব জুবিন গাৰ্গৰ হত্যাকাৰী আৰু জুবিন ক্ষেত্ৰলৈ গৈ চাকি বন্তি জ্বলাই কি লাভ হ'ব যদিহে জুবিন গাৰ্গৰ ন্যায় পোৱাটো সম্ভৱ হৈ নুঠে। আৰু জুবিন গাৰ্গৰ আত্মা ঘূৰি ফুৰিছে, ন্যায় নাপায় এইবাৰ জুবিন গাৰ্গৰ আত্মাই ঘূৰি ফুৰিছে বুলি তেওঁ মন্তব্য কৰিছে। আৰু জামিন পোৱাৰ পিছত হত্যাকাৰীকেইটাক বিচাৰি উলিয়াব নোৱাৰিব, মন্তব্য এইবাৰ জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীৰ। জুবিন গাৰ্গৰ আত্মায়ো শান্তি নাপায় আৰু জুবিন গাৰ্গৰ এতিয়ালৈকে ন্যায় নোপোৱাক লৈ এনেদৰে ক্ষুব্ধ হৈ মন্তব্য কৰিছে জুবিন গাৰ্গৰ বন্ধু পাৰ্থ গোস্বামীয়ে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সন্দৰ্ভত নতুন নিয়ম আহি পৰিছে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি খুবেই গুৰুত্বপূৰ্ণ খবৰ। 2027 বৰ্ষৰ পৰা নতুন নিয়ম আহিব
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ইয়াতে লিখা হৈছে যে 2027 বৰ্ষৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সকলো বিষয়তে লাভ কৰিব লাগিব 33% নম্বৰ, যি বৰ্তমান 30% নম্বৰ, আৰু 2027 বৰ্ষৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব লাগিব 33% নম্বৰ। লগতে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাতে অনুষ্ঠিত হ'ব পৰীক্ষা। তাৰপিছত লিখা হৈছে নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব পৰীক্ষা আৰু অহা বৰ্ষৰ পৰা অৰ্থাৎ 2027 বৰ্ষৰ পৰা 6টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব ছাত্ৰ ছাত্ৰীয়ে। আৰু জুবিন গাৰ্গ, সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে স্থান লাভ কৰিছে নতুন পাঠ্যক্ৰমত। আৰু 2027 বৰ্ষৰ পৰা এনেবোৰ পাঠ্যক্ৰম ছাত্ৰ ছাত্ৰীয়ে শিকিব অৰ্থাৎ পঢ়িব লাগিব। জুবিন গাৰ্গ, সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে ছাত্ৰ ছাত্ৰীয়ে নিজৰ পাঠ্যক্ৰমত নতুনকৈ লাভ কৰিব। তাৰপিছত লিখা হৈছে যে পৰীক্ষাত তাৰ পৰাই আহিব 5 নম্বৰৰ প্ৰশ্ন। ইয়াতে উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গ, সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে পৰীক্ষাত আহিব 5 নম্বৰৰ প্ৰশ্ন। আমি জনাইছোঁ 2027 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ কি নতুন নিয়ম আহি পৰিছে। আমি পুনৰবাৰ জনাইছোঁ 2027 বৰ্ষৰ পৰা পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সকলো বিষয়তে লাভ কৰিব লাগিব 33% নম্বৰ, যি বৰ্তমান 30% নম্বৰ। আৰু কলা, বিজ্ঞান আৰু বাণিজ্য শাখাতে অনুষ্ঠিত হ'ব পৰীক্ষা। নতুন শিক্ষানীতিৰ আধাৰত অনুষ্ঠিত হ'ব পৰীক্ষা। কেতবোৰ নতুন নিয়ম আহিব 27 বৰ্ষৰ পৰা। আৰু অহা বৰ্ষৰ পৰা 6টা বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব শিক্ষাৰ্থীসকলে। লগতে জুবিন গাৰ্গ, সুধাকণ্ঠ, ডক্টৰ ভূপেন হাজৰিকাৰ বিষয়ে স্থান লাভ কৰিছে নতুন পাঠ্যক্ৰমত আৰু তাৰ পৰাই আহিব 5 নম্বৰৰ প্ৰশ্ন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পশ্চিমবংগৰ ৰণাংগনত এইবাৰ জয়কাৰ। আজি পুনৰ পশ্চিমবংগত ভোট যুদ্ধ দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। আজি 7খন জিলাৰ 142টা সমষ্টিত হৈছে ভোট গ্ৰহণ। 7 বজাৰ লগে লগেই আৰম্ভ হৈছে ভোট গ্ৰহণ। আজি ভোটাধিকাৰ সাব্যস্ত কৰিব 3,21,73,837 জন ভোটাৰে আৰু মুঠ 41,000 এটা ভোট কেন্দ্ৰত হৈছে ভোট গ্ৰহণ। আজি কেইবাগৰাকীও হাই প্ৰফাইল প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব পশ্চিমবংগত। ভৱানীপুৰত মমতা বেনাৰ্জী বনাম বিজেপি সুবেশ চন্দ্ৰ অধিকাৰী, বিধাননগৰত সুজিত বসু, কলকাতা পৰ্টত ফিৰহাদ হাকিম আৰু হাওৰাত জ্যোতিপ্ৰিয়া মল্লিক, হিপুৰত ৰুদ্ৰনীল ঘোষ আৰু ভাগ্য নিৰ্ণয় কৰিব পশ্চিমবংগৰ ভোটাৰে। আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত এইবাৰ অনুষ্ঠিত হৈছে পশ্চিমবংগৰ ভোট গ্ৰহণ। পশ্চিমবংগৰ ৰণাংগনত এইবাৰ জয়কাৰ, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। ইয়াৰ আমটো জুবিন গাৰ্গ সন্দৰ্ভত আহি পৰিছে এটি গুৰুত্বপূৰ্ণ খবৰ। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। হয়, ঠিকেই শুনিছে, জুবিন গাৰ্গক চোৱা চিতাৰ দায়িত্বত নাছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। আৰু জুবিন ঘটনাৰ এক বিস্ফোৰক খবৰ আহি পৰিছে সমগ্ৰ অসমবাসীৰ বাবে। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। জুবিনৰ মৃত্যুত দোষ নাই সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰগ্ৰেমহে মেনেজ কৰিছিল। মেনেজাৰ হিচাপে আছিল সিদ্ধাৰ্থ শৰ্মা। আৰু সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি আদালতত। সিদ্ধাৰ্থৰ অধিবক্তাৰ এই যুক্তিক এতিয়া খণ্ডন কৰে চৰকাৰী অধিবক্তাই। 2 মে'ত হ'ব সিদ্ধাৰ্থৰ জামিন আবেদনৰ ৰায়দান। আৰু শুনানি সম্পন্ন কৰি আজি ৰায় সংৰক্ষিত ৰাখিছে আদালতে। আৰু ইয়টত যি ঘটিল সেই ঘটনাত সিদ্ধাৰ্থক নিৰ্দোষী প্ৰমাণৰ চেষ্টা কৰা হৈছে। ভিডিঅ'ত জুবিনক পানীত নামিবলৈ বাধা দিয়া নাছিল সিদ্ধাৰ্থই। লাইফ জেকেট পৰিধান নকৰাকৈ যাবলৈ দিয়া হৈছিল পানীলৈ। আৰু জুবিন ঘটনাৰ বিস্ফোৰক খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জুবিন ঘটনাৰ বিস্ফোৰক খবৰ আহি পৰিছে ইতিমধ্যে। জুবিনক চোৱা চিতাৰ দায়িত্বৰ বাবে নাছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা। মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই কেৱল জুবিন গাৰ্গৰ প্ৰগ্ৰামহে মেনেজ কৰিছিল। আৰু জুবিন গাৰ্গৰ এই ঘটনাক লৈ এতিয়া বিস্ফোৰক তথ্য আহি পৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত EVMৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্থিতি। ভোটদানত বিলম্ব হৈ হাওৰাত অপ্ৰীতিকৰ পৰিস্থিতি। আৰু EVMৰ বিসংগতিৰ বাবে 3বাৰকৈ ভোটদানৰ চেষ্টা কৰিও বিফল হৈ পৰিছে। আৰু EVMত হোৱা খেলিমেলিৰ বাবে ভোটদান প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈছিল। আৰু পুৱা 7 বজাৰ পৰিৱৰ্তে 8:30 পৰা আৰম্ভ হ'ল ভোটদান প্ৰক্ৰিয়া। ভোট গ্ৰহণ বিলম্ব হোৱাৰ বাবে
প্ৰতিবাদমুখৰ হৈ উঠে একাংশ ভোটাৰ। CRPF জোৱানে কেইবাজনো ভোটাৰক দাঙি চচৰাই নিয়া ভোট গ্ৰহণ কেন্দ্ৰৰ পৰা। আৰু পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত EVMৰ বিসংগতিক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভোটদানত বিলম্বক লৈ হাওৰাত অপ্ৰীতিকৰ পৰিস্থিতি আৰু EVMৰ বিসংগতিৰ বাবে তিনিবাৰকৈ ভোটদানৰ চেষ্টা কৰিও বিফল হৈ পৰিছে। আৰু EVMত হোৱা খেলিমেলিৰ বাবে ভোটদান প্ৰক্ৰিয়া বাধাগ্ৰস্ত হৈছে। পুৱা 7 বজাৰ পৰিৱৰ্তে 8:30 পৰা আৰম্ভ হৈছিল ভোটদান প্ৰক্ৰিয়া। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। এইবাৰ ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য। বিজেপি সন্দৰ্ভত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য। নিৰ্বাচন শেষ, এতিয়া আচল ৰূপ দেখুৱাব বিজেপিয়ে। 29 এপ্ৰিলৰ পাছত চাব, পেট্ৰল ডিজেল সকলোৰে দাম আকাশৰ পিনে চাই দৌৰিব। এনে মন্তব্য কৰিছে এইবাৰ ৰাহুল গান্ধীয়ে। এইবাৰ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। তেওঁ কৈছে যে নিৰ্বাচন শেষ হৈছে, গতিকে এতিয়া আচল ৰূপ দেখুৱাব বিজেপিয়ে। 29 এপ্ৰিলৰ পাছত চাব পাৰিব জনতাই, পেট্ৰল ডিজেলৰ সকলোৰে দাম আকাশৰ পিনে চাই দৌৰিব। আৰু এইবাৰ এনে মন্তব্য কৰি বিজেপি চৰকাৰক সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি খুবেই ডাঙৰ খবৰ। পশ্চিমবংগত চলি আছে জংঘল ৰাজ। এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এনে মন্তব্য। এইবাৰ তৃণমূল কংগ্ৰেছৰ জংঘল ৰাজ আমি শেষ কৰি দিম। গুণ্ডা বাহিনীক লৈ চৰকাৰ চলাই আছে মমতা বেনাৰ্জীয়ে। ৰেপিছ গুণ্ডা সকলোকে আমি চাফা কৰি পেলাম বুলি মন্তব্য। বাছি বাছি আমি কঠোৰ ব্যৱস্থা ল'ম। পশ্চিমবংগৰ জনতাই আৰু ভয় কৰাৰ প্ৰয়োজন নাই। 4 মে'ৰ পিছত সকলো পৰিৱৰ্তন হ'ব। গতিকে 4 মে'ৰ পিছতেই এইবাৰ পশ্চিমবংগত পৰিৱৰ্তন অহাৰ ধমক প্ৰদান কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু ভয়ৰ পৰা মুক্ত হ'ব পশ্চিমবংগ, হুংকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। পশ্চিমবংগত চলি আছে জংঘল ৰাজ আৰু এইবাৰ তৃণমূল কংগ্ৰেছৰ জংঘল ৰাজ আমি শেষ কৰি দিম। গুণ্ডা বাহিনীক লৈ চৰকাৰ চলাই আছে মমতা বেনাৰ্জীয়ে। ৰেপিছ গুণ্ডা সকলোকে আমি চাফা কৰি পেলাম বুলি মন্তব্য দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।